গুড মৰ্ণিং বন্ধুসকল। মই আজি বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাই, আৰু আমাৰ যিহেতু শিফটিং চলি আছে তাৰ বাবে মই ভিডিঅ' একো কৰিব পৰা নাই। তাৰ বাবে বহুত মনটো বেয়া লাগি আছে, ভিডিঅ'টো দিব পৰা নাই অসুবিধাৰ বাবে। আৰু বৰ্তমান এই শিফটিং হৈ আছে, দেখিছে, আপোনালোকক দেখুৱাই দিওঁ। আপোনালোকে দেখিলে আপোনালোকক দেখুৱালোঁ। আৰু এইবিলাক বস্তু মাল বস্তু আহি আছে, আৰু কিছুমান বস্তু অহাৰ বাকী আছে, এইবিলাক আহিব। তাৰপৰ মানে শ্বটিং কৰিব। আৰু আমাৰ ওচৰতে একেবাৰে ষ্টেচন এটা আছে, মানে আপোনাৰ প্ৰান্তিক ষ্টেচন বুলি কয়, একদম ওচৰতে। আপোনাৰ এনেকৈ এইটো হৈছে ৰাস্তাটো ওলাই গ'লে প্ৰান্তিক ষ্টেচন বুলি কয়, ট্ৰেইনৰ মানে ৰেলৱে ষ্টেচন। যিহেতু আমি অসমলৈ যাওঁ, ঘৰলৈ যাওঁ, একেবাৰে মোৰ ওচৰ হয়। আৱাজটো শুনিছে আপোনালোকে। আৰু এইটো ঘৰতে চব মাল বস্তুবিলাক অনা হৈছে, দেখাই পাইছে আপোনালোকে। তো বহুত এনেকৈ অসুবিধাৰ বাবে মই ভিডিঅ' কৰিব পৰা নাই। আৰু বন্ধুসকল, আপোনালোকৰ কি খবৰ? সকলো ভালে আছেনে? সকলোকে গুড মৰ্ণিং ভিডিঅ' আৰু গুড মৰ্ণিং জনালোঁ। আৰু এই সন্মুখৰ ঘৰটো একেবাৰে ভূতৰ বাংলা নিচিনা লাগে, মানে এতিয়াও বনোৱাই নাই, এইটো ভাঙা একেবাৰে। আৰু ইয়াতে টিয়া পাখি বহুত আছে। এই ওপৰত টিয়া পাখি দেখিছেনে? টিয়া পাখিগুলো মানে উৰি উৰি গৈ আছে। বন্ধুসকল, আজি মোৰ এই শ্বৰ্ট ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকে, লাইক কমেণ্ট কৰিব। আৰু মই ভিডিঅ' কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু এই জানে আপোনালোকে বহুত মানে ইপিনে বৰষুণ, ইপিনে মানে পাৰাও নাই কৰিবৰ কাৰণে। তো এই শ্বৰ্ট ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কি কৰিম, চেষ্টা কৰিম মই ভিডিঅ' দিবলৈ আপোনালোকক। তো আজি শ্বৰ্ট ভিডিঅ'টো মই ইমানতে সামৰিছোঁ।